ইউডিএফ আমাক পিছফালৰ পৰা মাৰে আৰু বিজেপি মাৰে বিজেপি আগফালৰ পৰা মাৰিব এনেকুৱা আগফালে আৰু পিছফালে মাৰি যদি থাকে তে আমি জনতাৰ অৱস্থা কি হ'ব মই এটা বস্তু বুজা নাই ইউডিএফে আগফালৰ পৰা কেলে মাৰিব আমি বহুত চিন্তিত আছো এই মূৰ্খ তই সদায় খালি হাঁহি থাক কেলে ইউডিএফ আৰু এই বিজেপি আগফাল পিছফাল এইটো মাৰি থাকিলে আমি জনতাৰ অৱস্থা যি পৰিস্থিতিত গৈ আছে এইটো অকমান ধ্যান দিব লাগে আমাৰ মোমাই ডাঙৰীয়া ক'ত আছে আমাৰ মুখ্যমন্ত্ৰী মোমাই ডাঙৰীয়া এইটোৰ বাৰু অকমান সমাধান কৰি দিব নে আপুনি কওকচোন কি হ'ব অৱস্থা দুইফালে কিয় মাৰি থাকে ভাই একফালে মাৰক না পাপায়ো দুয়োফালে কেলে মাৰিছে যিকোনো এফালে মাৰিব লাগে মাৰিব গতিকে ডাইৰেক্ট কৰাই ভাল আমাৰ মৰমৰ মোমাই ডাঙৰীয়া যিটো ক'লে একেবাৰে সঁচাকে কৈছে এটা বস্তু চিন্তা কৰিব লাগিব আমি দুখীয়া জনতাকতো এনেই মাৰি আছে সদায় চব মানুহে মাৰি আছে কিন্তু ডাঙৰ ডাঙৰ সকলকতো কোনেও নেমাৰে আগফালেও নেমাৰে পিছফালেও নেমাৰে অকল খালি দুখীয়া মানুহক মাৰি থাকে ओ भाई मारो मुझे मारो এনেকে নিয়ম আছে নেকি কিছুমান কথা আছে নহয় আমি যিকোনো বস্তুত এটা এটা আশা কৰি বহি থাকো যে আমাৰ নতুন যিজন চৰকাৰ আহিব বা নতুন যিজন খাৰা হ'ব আমাৰ মেম্বাৰ হওক প্ৰেচিডেণ্ট হওক বা এমএলএ হওক যিজনে হওক আমাৰ সহায় কৰিব কিন্তু নহয় সিহঁতে আগফালে এজনে মাৰে পিছফালে এজনে মাৰে যেনে বাইদেৱে কৈছে বাইদেউ আকৌ এবাৰ কৈ দিয়কচোন ইউডিএফ আমাক পিছফালৰ পৰা মাৰে বিজেপি আগফালৰ পৰা মাৰিব পাপা ঐ মোৰ চেহেৰা চাই মানুহে হাঁহিব নালাগে আপোনালোকে বাইদেউৰ কথা শুনি পেলাই হাঁহক কালি হাঁহি আপোনালোকৰ পেটটো ডাঙৰ কৰক কাৰণ পইচাওয়ালা মানুহৰ পেট এনেই ডাঙৰ হয় আৰু দুখীয়া মানুহে অকল দিনে ৰাতিয়ে খেতি পথাৰত কাম কৰি পেলাই পেটটো সৰু হৈ আছে ডাঙৰ নহয় হাতখনহে মেইন মই হাতখন এনেই মানে হাতটো এখন আৰু আকৌ হেৰি হয় নহয় কংগ্ৰেছ হাতখন সদায় মানে বান্ধি থব লাগে মানে মুঠিৰ ভিতৰত ৰাখি থব লাগে হাতখন ওলাই গ'লেই মানে বিয়াফালে গুচি যায় কিন্তু মামাই যিখন কথা ক'লে তেখেতে কোৱা কথাত কিন্তু এটা পইণ্ট আছে হাতখনক কণ্ট্ৰল কৰি ৰাখি চলিব পাৰিলে সেইটো কিন্তু এটা পইণ্ট আছে এটা বস্তু বুজিব লাগিব হাতখন হ'ল মেইন বস্তু সদায় যদি হাতখন স্মাৰ্ট হিচাপত ৰাখে আপুনি তেনেহ'লে এই হাতখনে মেহনত কৰি পেলাই বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু এই হাতখন দি পেলাই আপুনি যদি চুৰি কৰে হাতখন কটা যাব এই হাতখন দি পেলাই আপুনি যদি কলম মাৰি দুখীয়া মানুহৰ সম্পদ ডাঙৰ মানুহক দিয়ে এই হাতখনৰ বিচাৰ হ'ব এই হাতখন দি পেলাই যদি আপুনি যিমান পৃথিৱীত মানে দুখীয়া মানুহ আছে একেবাৰে লৰম থকা মানুহবিলাকৰ যদি সহায় কৰে তেনেহ'লে মানে দুনিয়াতো মানে এটা শান্তি পাব মৰাৰ পাছত এটা শান্তি পাব এই হাতখন হ'ল মেইন বস্তু যি কথা ক'লে মোমাই ডাঙৰীয়া মই চেলুট মাৰিছো তেখেতক আৰু আপোনালোকক এটা কথা কৈ আছো এই ভিডিঅ' বনাওঁতে আপোনালোকে যদি কিবা অকমান বেয়া মানে শব্দ ওলাই যায় আপোনালোকে বেয়া নাপাব দিলৰ পৰা মনৰ পৰা ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত আৰু এনজয় কৰি থাকক তেনেকুৱা অসমীয়া ভিডিঅ' আহিব সদায় আহিব ভাষাতো ভিডিঅ' যাব আপোনালোকে সমৰ্থন কৰিব যাতে আৰু ভালকে ভিডিঅ' বনাই যাব পাৰো যাৰ কাৰণে আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠী মিল হৈ একেলগে গোট খাই থাকিব পাৰে একেলগে মিলিজুলি থাকিব পাৰে তাৰ কাৰণে দোৱা আৰু কামনা কৰি আমি ইয়াৰ পৰা সামৰি লৈছো নমস্কাৰ আসসালামু আলাইকুম